ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 7-ৰ ছ'চিয়েল ছায়েন্সৰ 23 নম্বৰ পাঠ নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া। এই পাঠটোত যিখিনি প্ৰশ্ন আছে প্ৰশ্নসমূহৰ উত্তৰ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আহাছো এতিয়া আমি প্ৰশ্নসমূহ কি আছে চাই লওঁ। প্ৰথম 1 নম্বৰত আছে চমু উত্তৰ দিয়া। প্ৰথম প্ৰশ্ন আছে বিধানসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে? উত্তৰ হ'ব বিধানসভাৰ সদস্যসকলক ভোটাৰসকলে নিৰ্বাচিত কৰে। নেক্সট প্ৰশ্ন শাসক দল মানে কি? উত্তৰ হ'ব নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা আসন লাভ কৰি চৰকাৰ গঠন কৰা দলক শাসক দল বোলা হয়। নেক্সট প্ৰশ্ন চোৱা, দেশত মধ্যকালীন নিৰ্বাচন কেতিয়া হয়? উত্তৰ হ'ব চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ গঠন হ'লে তেতিয়া মধ্যকালীন নিৰ্বাচন হয়। নেক্সট প্ৰশ্ন চোৱা, ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ হ'ব ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰ। নেক্সট প্ৰশ্ন চোৱা, দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব 1 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু 2 নম্বৰতে হ'ব ভাৰতীয় জনতা পাৰ্টি দল। নেক্সট প্ৰশ্ন চোৱা, অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব অসম গণ পৰিষদ। নেক্সট প্ৰশ্ন 2 নম্বৰত আছে উত্তৰ দিয়া ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেধৰণৰ বৰ্ণনা কৰা। এই প্ৰশ্নটোৰ উত্তৰ অলপ দীঘলীয়া হ'ব। উত্তৰ হ'ব ভাৰতত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কিছুমান বিশেষ প্ৰক্ৰিয়া আছে। বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নিৰ্বাচন আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত থাকে আৰু 2জন নিৰ্বাচনী আয়ুক্ত থাকে। মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নিৰ্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ, মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নিৰ্ধাৰণ কৰে। নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনাসমূহ কঠোৰ। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ঠাইত নিৰ্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰে যাতে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘনকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল'ব পাৰে। নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ নিজ দলৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। নেক্সট প্ৰশ্ন 2 নম্বৰত আছে খত আছে গণতন্ত্ৰত ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ কি? উত্তৰ হ'ব গণতন্ত্ৰত ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ'ল, প্ৰথম পইণ্টটো হৈছে ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। তাৰ পিছৰ পইণ্টটো হৈছে জনসাধাৰণৰ মাজত ৰাজনৈতিক চেতনা জাগ্ৰত কৰা। তাৰ পিছৰ পইণ্টটো হৈছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা। নেক্সট পইণ্টটো হৈছে চৰকাৰ গঠনত সহায় কৰা। তাৰ পিছৰ প্ৰশ্ন 2 নম্বৰ গত আছে গণতন্ত্ৰত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্ৰণ কৰে। উত্তৰ হ'ব গণতন্ত্ৰত বিৰোধী দলে চৰকাৰক এনেধৰণে নিয়ন্ত্ৰণ কৰে, ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্ৰতিযোগিতামূলক নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰে। নেক্সট পইণ্টটো হৈছে আইন প্ৰণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়াই প্ৰয়োজন সাপেক্ষে দোষক্ৰুটি আঙুলিয়াই দিয়ে। তাৰ পিছৰ পইণ্টটো হৈছে চৰকাৰক সঠিক পথত ৰখাত সহায় কৰে। পিছৰ পইণ্টটো হৈছে চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কাৰ্যকৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহ কাৰ্যকৰীকৰণৰ বাবে সুস্থ জনমত গঠন
কৰে। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টি চাই যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ভিডিঅ' পোৱাৰ বাবে, আৰু লাইক কৰিবা আৰু কমেণ্ট কৰিবা। নেক্সট প্ৰশ্নটো চোৱা, গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছেনে? যুক্তি দৰ্শোৱা। উত্তৰ হ'ব গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে। এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ বাবে নিৰ্বাচন অপৰিহাৰ্য। নিৰ্বাচনৰ যোগেদি জনসাধাৰণে মত প্ৰকাশ কৰিব পাৰে। নিৰ্বাচনৰ যোগেদি ভোটাৰসকলে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাংবিধানিক পদ্ধতিৰে তেওঁলোকৰ মাজৰ পৰা প্ৰতিনিধি বাছি উলিয়াব পাৰে। গণতন্ত্ৰত নিৰ্বাচন এক গুৰুত্বপূৰ্ণ মাধ্যম, গতিকে নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে। নেক্সট প্ৰশ্নটো চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথমটো আছে ভাৰতৰ উপৰাষ্ট্ৰপতি পৰোক্ষভাৱে নিৰ্বাচিত হয়। ভাৰতৰ উপৰাষ্ট্ৰপতি পৰোক্ষভাৱে নিৰ্বাচিত হয়। এইদৰে লিখিব লাগিব। নেক্সট চোৱা, লোকসভাৰ সদস্য সংখ্যা 545/126 জন। লোকসভাৰ সদস্য সংখ্যা হ'ব 545 জন। আমাৰ বিধানসভাৰ হৈছে 126 জন। তাৰপিছৰ প্ৰশ্নটো চোৱা, তেলেগু দেশম পাৰ্টি এটা আঞ্চলিক দল, ৰাষ্ট্ৰীয় দল। ইয়াৰ কোনটো হ'ব? তেলেগু দেশম পাৰ্টি এটা আঞ্চলিক দল। তাৰপিছৰ প্ৰশ্নটো চাবা, মুখ্যমন্ত্ৰীক ৰাজ্যপাল ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। উত্তৰ হ'ব মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট প্ৰশ্নটো চাবা, বিধানসভাৰ কাৰ্যকাল 7 বছৰ 5 বছৰ। ইয়াত হ'ব বিধানসভাৰ কাৰ্যকাল 5 বছৰ। 5 বছৰৰ মূৰে মূৰে আমাৰ বিধানসভা নিৰ্বাচন হয়। তাৰপিছৰটো চাবা, চমুটোকা লিখা, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ। ইয়াৰ ওপৰত চমুটোকা লিখিব দিছে। ইয়াৰ উত্তৰ হ'ব, ভাৰতবৰ্ষত 18 বছৰ বয়সৰ ওপৰৰ ধৰ্ম, বৰ্ণ, ভাষা, লিংগ, ধনী দুখীয়া নিৰ্বিশেষে সকলো নিৰ্দিষ্ট বয়সপ্ৰাপ্ত নাগৰিকে ভোটাধিকাৰ লাভ কৰাকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়। তোমালোকে এইখিনি লিখি দিলে হৈ যাব। 2 নম্বৰ থাকিব ইয়াত, এইখিনি লিখি দিলে হৈ যাব। নেক্সট চোৱা, চমুটোকা নিৰ্বাচনী আয়োগ। উত্তৰ হ'ব, ভাৰতত নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নিৰ্বাচনী আয়োগ গঠন কৰে। এই আয়োগত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত থাকে আৰু 2জন নিৰ্বাচনী আয়ুক্ত থাকে। মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন নিৰ্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ, মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নিৰ্ধাৰণ কৰে। নিৰ্বাচনী আয়োগে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ঠাইত নিৰ্দিষ্ট সময়ৰ বাবে কেতবোৰ নিৰ্বাচনী আচৰণবিধি বলবৎ কৰে যাতে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘনকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল'ব পাৰে। নেক্সট প্ৰশ্ন চোৱা, ৰাজনৈতিক দল। চমুটোকা, ইয়াত হ'ব গণতন্ত্ৰৰ এক অন্যতম অংগ হ'ল ৰাজনৈতিক দল। গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ'লে ভোটাৰসকল যিদৰে অপৰিহাৰ্য ঠিক সেইদৰে ৰাজনৈতিক দলসমূহো অপৰিহাৰ্য। বিশেষকৈ প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক দল এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতবৰ্ষত নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত বহুকেইটা ৰাজনৈতিক দল আছে। তাৰে কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নম্বৰ অনুযায়ী চমুটোকাবিলাক লিখিবা। যদি 4 নম্বৰ বা 5 নম্বৰ থাকে এইখিনি গোটেই লিখিবা। যদি 2 নম্বৰ থাকে অলপ কমকৈ লিখিলেও হৈ যাব। তাৰপিছৰখিনি চোৱা, ৰাজনৈতিক দল এটা গঢ়ি উঠে নিজস্ব মতাদৰ্শক প্ৰাধান্য দি দেশব্যাপী থকা সংগঠনৰ ভিত্তিত। এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মৰ্যাদা লাভ কৰিবলৈ হ'লে নিৰ্বাচনী আয়োগৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ উপৰিও 3খন বা ততোধিক ৰাজ্যৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে পঞ্জীয়নভুক্ত হ'ব লাগে। ৰাষ্ট্ৰীয় দল
হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি ইত্যাদি। আনহাতে কোনো ৰাজ্যৰ আঞ্চলিক স্বাৰ্থত গুৰুত্ব দি অঞ্চলটোৰ আৰ্থ-সামাজিক সাংস্কৃতিক বিকাশৰ উদ্দেশ্য আগত ৰাখি কিছুমান দল গঠন হয়। এই দলক আঞ্চলিক দল বোলা হয়, যেনে অসম গণ পৰিষদ।